আজি আপোনালোক সকলোৱে জানে গোটেই অসমত ধাৰাবাহিকভাৱে আমি যিখিনি নাৰী নিৰ্যাতন বা আমাৰ নাৰীৰ ওপৰত যি ধৰণৰ ঘটনা ঘটি আছে সেই আমি সকলোৱে জানো আৰু তাৰ বিৰুদ্ধে আমি সকলোৱে মাত বান্ধি থিয় হৈছোঁ। আমাৰ স্পষ্ট বাৰ্তা, আমাৰ সনাতনী সমাজৰ স্পষ্ট বাৰ্তা, এই ধৰণৰ কুকাৰ্য সংগঠিত কৰা সকলক কিন্তু এটাই শাস্তি আৰু এয়া হৈছে ফাঁচী। তেখেতলোকৰ মৃত্যুদণ্ড দিবই লাগিব, কাৰণ তেখেতলোক এই পৃথিৱীত জীয়াই থকাৰ দৰে কাম কৰা নাই। তেখেতলোক আমাৰ নাৰীসকলৰ সমাজৰ ওপৰত চকু দিছে, যি ধৰণৰ কুকাৰ্য দিনক সংগঠিত হৈছে আমি সকলোৱে জানো আৰু তাক ধিক্কাৰ কৰাৰ ভাষা নাই। গতিকে আজি আমি সকলোৱে ওলাই আহিছোঁ আৰু এই ধৰণৰ কুকাৰ্য কৰা যিসকল ব্যক্তি আছে তেখেতলোকক কিন্তু দৃষ্টান্তমূলকভাৱে শাস্তি হওক, মৃত্যুদণ্ড হওক, আমি সেয়াই কামনা কৰিছোঁ। আমি জানিব পাৰিছোঁ আজি পুৱাৰ বাতৰিত যে তাৰে এজন আজি পুলিচৰ পৰা পলাবলৈ গৈ নদীত জাপ দিছে আৰু তাতে সি মৃত্যুবৰণ কৰিছে। এই মানুহবিলাকৰ এনেকুৱা শাস্তিত কিন্তু আমি সুখী অনুভৱ কৰিছোঁ, কাৰণ এই ধৰণৰ মানুহ নহয়, তেখেতলোক দানৱ হয় আৰু এই দানৱ কিন্তু আমাৰ এই পৃথিৱীত থকাৰ যোগ্য নহয়। গতিকে তেখেতলোক মৰি যোৱাই শ্ৰেষ্ঠ। আৰু আমি আৰু এটা বস্তু উপলব্ধি কৰিছোঁ, তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত আমাৰ বৰপেটা, নগাঁও, ধুবুৰী ইত্যাদি ঠাইৰ পৰা মাইগ্ৰেণ্ট লেবাৰ আহি কাম কৰি আছে। তেখেতলোক কাম কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমি এটাই কথা আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ, প্ৰশাসনে দায়বদ্ধ হওক আৰু এই মানুহখিনি যিখিনি বাহিৰৰ পৰা ইয়াত কাম কৰি আছে তেখেতলোকৰ পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লওক, তেখেতলোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট লওক, তেখেতলোকৰ কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি সেয়া পৰীক্ষা কৰক। যদি এই মানুহখিনি কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে, যায়ে নাথাকক কিয়, তাক কিন্তু ইয়াৰ পৰা খেদি পঠাব লাগিব। কাৰণ এই মানসিকতাৰ ব্যক্তিসকল কিন্তু ধাৰাবাহিকভাৱে আমি সকলোকে দোষাৰোপ কৰা নাই, কিন্তু যিসকল ব্যক্তিৰ ক্ৰিমিনেল ৰেকৰ্ড আছে, যিসকল ব্যক্তিৰ নাৰী সংক্ৰান্ত ৰেকৰ্ড আছে আৰু নিজৰ জিলাৰ পৰা পলাই আহি ইয়াত ক'ৰবাত ইটা ভাটাত ক'ৰবাত চাইডত কাম কৰি আছে, সেই মানুহখিনিক কিন্তু আমি বিচাৰি ওলাব লাগিব। প্ৰশাসনে এইখিনি সহায় কৰক আৰু তেখেতলোকক কিন্তু যদি তেখেতলোকৰ ক্ৰিমিনেল ৰেকৰ্ড আছে সেয়া পৰীক্ষা কৰক আৰু যদি আছে তেখেতলোকক ইয়াৰ পৰা খেদি পঠাওক। আমি এয়াই বিচাৰিছোঁ। এই যাত্ৰা তিনিচুকীয়াৰ পৰা হ'ব, হয়তো অনাগত দিনত আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহ, এই ধৰণৰ অপৰাধজনিত ৰেকৰ্ড থকা মানুহ কাম কৰি আছে বিভিন্ন ঠাইত, তেখেতলোকক কিন্তু আমি তাৰ পৰা বিতৰণ কৰিব লাগিব আৰু তেখেতলোকৰ উচিত ঠাই হৈছে জেলখানা আৰু জেলখানাত তেখেতলোকক পঠাব লাগিব। প্ৰশাসনে এইখিনি সহায় কৰিব লাগিব। আমাৰ সমাজখনক বচোৱাৰ ক্ষেত্ৰত কিন্তু নাগৰিকৰ যি ধৰণে দায়িত্ব আছে, প্ৰশাসন যন্ত্ৰৰো অনুৰূপ দায়িত্ব আছে। আজি আমি সনাতনী ৰাইজ ওলাই আহিছোঁ, কেৱল সনাতন সমাজৰ বাবে নহয়, এই সমাজত থকা প্ৰতিটো ধৰ্মৰ, প্ৰতিটো জাতিৰ, প্ৰতিটো বৰ্ণৰ মানুহে ওলাই আহিছোঁ। নাৰী বুলি ক'লে সকলো ধৰ্ম জাতি আহি যায়। গতিকে সকলো নাৰী সুৰক্ষা ক্ষেত্ৰত আমি আজি ওলাই আহিছোঁ। এই যে দুষ্ট মানসিকতাৰ ব্যক্তিসকল আছে, যিখিনি নাৰী সমাজৰ ওপৰত চকু দিছে, তেখেতলোকক কিন্তু আমি কাহিনী খুলি দিয়াৰ আমি কিন্তু আমাৰ মনত আছে। গতিকে এই যে দুষ্ট মানসিকতাৰ ব্যক্তিসকল আছে, তেখেতলোকক কিন্তু আমি অনাগত দিনত কিন্তু আমি আমাৰ এই সমাজত কিন্তু আমি থাকিব নিদিওঁ, তেখেতলোকক বিতাড়িত কৰি আমি ব্যৱস্থা ল'মেই। এইখিনিকে ক'লো, সকলো নাৰী সমাজ জাগ্ৰত হওক, সমাজৰ চকু দিয়ক। ক'ৰবাত যদি এনেকুৱা ঘটনা ঘটি আছে আমাক জনাওক, প্ৰশাসনক জনাওক আৰু আমি নিশ্চয়কৈ সেই ধৰণৰ ব্যক্তি কিন্তু আমি ইয়াৰ পৰা খেদি পঠাবলৈ আমি সমৰ্থ হ'ম। আমাৰ সনাতনী সমাজ এইদৰে আগবাঢ়ি যাব লাগিব। সমাজখনক সুস্থিৰভাৱে আমি আগবাঢ়ি দিব লাগিব। সমাজখনক বান্ধোনমুখী আমাৰ সমাজক কিছুমান অপশক্তিয়ে ভাঙিবলৈ অহৰহ চেষ্টা কৰিছে, তেখেতলোকক আমি প্ৰতিহত কৰিব লাগিব। হিন্দু সমাজ একগোট হৈ থাকিব লাগিব। অসমৰ স্বাৰ্থত, অসমৰ উন্নতি স্বাৰ্থত আমি কাম কৰি যাব লাগিব। আজি আমি এয়াই প্ৰণ কৰিছোঁ, আমাৰ সমাজত দুষ্ট শক্তিৰ কোনো ঠাই নাই। এয়াই আজি আমাৰ শেষ কথা। আৰু এটা কথা মই এইখিনিতে আপোনাক জনাব বিচাৰিছোঁ, আপোনালোক জানে যে কিছুদিন পূৰ্বে আমাৰ যি আমাৰ চৰকাৰী ৰাষ্ট্ৰ আছে, আমাৰ যি নেবাৰিং কাণ্ট্ৰি আছে বাংলাদেশ, তাত চৰকাৰ পতন হ'ল আৰু সেই শেখ হাছিনা কিন্তু আমাৰ ভাৰততে আহি ক'ৰবাত ঠাই লৈছিল।
এতিয়া কথাটো হ'ল তাত চৰকাৰ পতন হোৱাৰ পাছত কিন্তু তাত যিখিনি মানুহ আছে, যিখিনি জিহাদী মানসিকতাৰ মানুহ আছে, তেখেতলোক কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলকো কিন্তু ভাগ ভাগ কৰিবলৈ সন্মান কৰিবলৈ কিন্তু তেখেতলোকে ইতিমধ্যে ব্যৱস্থা লৈছে। তেখেতলোক কাম কাজ চলাই আছে, জিহাদী কাম কাজ। আমি জনামতে বহুতো জিহাদী ইতিমধ্যে আমাৰ নৰ্থ ইষ্টত সোমাইছে, আমাৰ উত্তৰ পূৰ্বত সোমাইছে, আৰু আমাৰ উত্তৰ পূৰ্বত যি আমি শিলিগুৰি কৰিডৰ আছে, চিকেন নেক, তাক ভাঙিবলৈ কিন্তু তেখেতলোকে বিভিন্ন ধৰণৰ সুকাৰ্য চলাই গৈ আছে। আমাৰ অসমত যিখিনি শান্তি সম্প্ৰীতি আছে, আমাৰ উত্তৰ পূৰ্বাঞ্চলত যি শান্তি সম্প্ৰীতি আছে বিভিন্ন ধৰ্ম জাতিৰ মাজত, সেয়াও কিন্তু সন্মান কৰিবলৈ তেখেতলোকে কুটিল চক্ৰান্ত ৰচিছে বুলি আমি জ্ঞাত। গতিকে প্ৰশাসন সেই তেখেতলোকৰ কুটিল চক্ৰক কিদৰে প্ৰতিহত কৰিব লাগে সেইখিনি তেখেতলোক প্ৰশাসনে কিন্তু ল'ব লাগিব। অসমখনক আমি সন্মান হ'বলৈ নিদিওঁ। আমাৰ মাজত যি ভাতৃত্বৰ এনাজৰী আছে, আমাৰ মাজত যি উন্নতি যি এনাজৰী আছে, আমাৰ মাজত যি সকলোৰে মাজত প্ৰেম সদ্ভাৱ আছে, সেয়া কিন্তু আমি অনাগত দিনত আৰু মজবুত কৰিম। আজি আমি ইয়াই পণ লৈছোঁ, আৰু অসমখনত কিন্তু আমি আৰু ভাগ ভাগ হ'ব নিদিওঁ, আৰু এয়াই আমি আজি পণ লৈছোঁ। ধন্যবাদ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে বজৰংগল উত্তৰ অসম প্ৰান্তৰ সহযোগ শ্ৰীযুত ৰজত কৰি ডাঙৰীয়াদেৱ। তেওঁকো আজি ব্যক্তিগত আজি গণসংখ্যা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ মূল কাৰণ হৈছে আপোনালোকে নিশ্চয় গম পায় যে অসমত ধাৰাবাহিকভাৱে ধৰ্ষণ কাণ্ড আৰম্ভ হৈছে, আৰু এই জিহাদী মানসিকতাসকলে বিভিন্ন ধৰণে হিন্দু সমাজক ভাং ভাং কৰিবৰ কাৰণে প্ৰচেষ্টা কৰি আহিছে। লাভ জিহাদে হওক, লেণ্ড জিহাদে হওক, বিভিন্ন ধৰণে হিন্দু সমাজক কেনেধৰণে অপমান কৰিব পাৰোঁ তাৰ কাৰণে সিহঁতি চিন্তা চৰ্চা কৰি আহিছে। আজি যদি পুলিচ ৰেকৰ্ডত যদি আপোনালোকে চাৰ্চ কৰে যে 99% ক্ৰাইম কোনে কৰে, বাংলাদেশী মিয়াই, সেইটো আপোনালোকে নিশ্চয় গম পায়। 99% ক্ৰাইম কৰা মানুহ হৈছে জিহাদীসকল। আমি এজন ঠিকাদাৰক দিওঁ, সেই ঠিকাদাৰজনে খুব কম পইচাৰ বাবে এনেকুৱা বাংলাদেশী মিয়াবিলাকক আমি সংস্থাপন কৰে। আমি নিজে সজাগ হ'বৰ হৈছে। আমি আমাৰ নিজৰ যেতিয়া যিখিনি কাম আছে, যিখিনি কৰ্ম আছে, সেই কৰ্মখিনিত আমি যাতে কেতিয়াও এনেধৰণৰ বাংলাদেশী মিয়াক আমি আমাৰ ঘৰত, আমাৰ নিজৰ বৰঘৰত আমি সোমাব নিদিওঁ। তেনেকুৱা ধৰণৰ আমি সংকল্প আমি নিজেই ল'ব লাগিব, কাৰণ আমি আমাৰ নিজৰ সুৰক্ষা দায়িত্ব আমি নিজেই ল'ব লাগিব। আমাৰ কোনো আহি আমাৰ সুৰক্ষা কৰি নিদিয়ে। কথা হ'ল কি, ঢিঙত যি বৰ্বৰকাণ্ড সংগঠিত হ'ল, যি বিকৃত মানসিকতাৰে যি পাখণ্ডহঁতে আমাৰ নিজৰ ধনী সমান ধনী যদি যেনেধৰণে নিকৃষ্ট কাম কৰিলে, সেয়ে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা যাতে ভৱিষ্যতে কেতিয়াও নহয়, তেনেকুৱা পদক্ষেপ ল'বলৈ আজি আমি এই গণসংখ্যাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। যিসকল আজি আমাক সহযোগ কৰিছে তেওঁলোকক বিশেষভাৱে ধন্যবাদ দিছোঁ। যিসকলে আমাৰ কথা শুনিছে তেখেতলোককো আমি বিশেষভাৱে ধন্যবাদ দিছোঁ। যিসকলে আমাক সহযোগ কৰিছে তেখেতলোককো ধন্যবাদ দিছোঁ। যিসকলে নাই কৰা তেখেতলোককো ধন্যবাদ দিছোঁ। কিন্তু কথা হ'ল কি, সকলোৱে আমি মাৰ বান্ধি থিয় হ'বৰ হ'ল। আমি মাৰ বান্ধি থিয় হ'বৰ হ'ল এনে বিকৃত মানসিকতা আমাৰ অসম তথা ভাৰতবৰ্ষৰ পৰা নিৰ্মূল কৰিবলৈ। আজি আমি ইয়াত উপস্থিত হৈছোঁ। জিলা প্ৰশাসনৰ তৰফৰ পৰা যিখিনি আমাক সহায় সহযোগ কৰিছে তেখেতলোককো ধন্যবাদ জনাইছোঁ। কিন্তু তেখেতলোকৰো কৰণীয় আছে যে আমাৰ আজি যি তিনিচুকীয়া জিলাতে হওক বা সমগ্ৰ অসমতেই হওক যিকেইজন ঠিকাদাৰ আছে, এই ঠিকাদাৰবিলাকৰ আণ্ডাৰত কিমান বাংলাদেশী মিয়া কাম কৰি আছে সেইটো সকলোৱে জানিও হয়তো নাজানে। তেওঁলোকে এইটো যাতে বিচাৰ কৰে। মই অনুৰোধ কৰিছোঁ বিশেষভাৱে জিলা প্ৰশাসনলৈ, প্ৰত্যেকখন জিলাৰ প্ৰশাসনলৈ, যে যিমান বিল্ডিঙৰ ঠিকাদাৰ আছে বিশেষকৈ তেওঁলোকৰ আণ্ডাৰত কিমান বাংলাদেশী মিয়াই কাম কৰি আছে তেনেকুৱা এটা ধৰণৰ মানে এটা বিচাৰ হ'ব লাগে। কাৰণ তেওঁলোকে খুব কম টকাত, আমাৰ ইয়াৰ এজন লোকেল যদি কোনোবা হাজিৰা কৰা মানুহ থাকে তেখেতৰ ঘৰ চলিবলৈ 400-500 টকা লাগে, কিন্তু তেওঁলোকে আহি 200 টকাত যেতিয়া কাম কৰে ঠিকাদাৰবিলাকে তেওঁলোককে ৰাখে। আৰু যেতিয়া এই তেখেতলোকে আহি পেলাই আমাৰ ঘৰত চুকত থাকি বুকত কামোৰে তেতিয়া আমি আৰু ক'বলগীয়া একো নাই। সেইবাবে আমি আজি সকলোৱে এটা আমি সংকল্প ল'ব লাগিব যাতে আমাৰ নিজৰ ঘৰখন বনাওঁতে আমি যাতে তেনেকুৱা ধৰণৰ কোনো মিস্ত্ৰী বা তেনেকুৱা ধৰণৰ কোনো যোগালী আমি যাতে আমাৰ ইয়াত থাকিব নিদিওঁ বা আমাৰ ঘৰত কাম কৰিব নিদিওঁ। তেনেকুৱা ধৰণৰ এটা সংকল্প, দুটামান টকা বচাবৰ কাৰণে নিজৰ ভনীজনীক, নিজৰ বাইজনীক জলাঞ্জলি যাতে আমি নিদিওঁ। ধন্যবাদ। জয় শ্ৰীৰাম। ভাৰত মাতা কি, ভাৰত মাতা কি।
পাৰত পাঠক কি লাচিতৰ দেশত থাকি আছো লাচিতে কাক কাটিছিলে মোগলক কাটিছিলে নাই সেইটো সময়ত মোগল শৰাইঘাটত আহিছিলে আজি মোগলত আমাৰ ঘৰত সোমাই পৰিছে এই মোগলক খেদিবৰ কাৰণে আমি কাম কৰিব লাগিব ঘৰতো আমি নিজৰ কামত লাগি লাগি মৰি থাকিম আৰু বেলেগৰ পৰা মজালৈ ওলাই যাব আৰু যি চিকেন নেক আমাৰ গুৰু হিচাপে যে আমাৰ সূৰ্যদা আছে সূৰ্যদা কৈ গ'ল চিকেন নেকটো ভাঙিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে এইটো আমি বচাব লাগিব অসমখনক আমাৰ নৰ্থ ইষ্টক সুৰক্ষা কৰিব লাগিব সুৰক্ষা আমাৰ হাতত আছে সকলো হিন্দু সনাতনী ৰাইজ যোনে চাইডে চাইডৰ পৰা চাই আছে যে মই ইয়াত যদি কেমেৰাত আহি যাওঁ মোক কোনোবাই টাৰ্গেট কৰি ল'ব আজি যদি টাৰ্গেট নহয় 10-20ৰ পিছত আপোনাৰ প্ৰাণটো যাব যদি যোনে টাৰ্গেট হ'ব তাক পুলিচ বচাবৰ কাৰণে আহিব কিন্তু আপোনালোকক কোনো বচাব নাই কোনো গলি কোনোবা ৰাস্তাত গ'লে আপোনাক মাৰি পেলাব আপোনাৰ ছোৱালীক দৰ্শন কৰি লৈ যাব সেইটো কাৰণে ভয় কৰিব নালাগে দলে বলে ওলাই আহক আমি এই দৰ্শনকাৰী বিৰুদ্ধে আৰু বাংলাদেশী মুছলমানৰ বিৰুদ্ধে আমি এক লগ হৈ মাত মাতো যাতে আমাৰ অসমখন কাশ্মীৰ হ'ব নোৱাৰে ধন্যবাদ জয় শ্ৰীৰাম